হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। আজি কেবিনেট অসম চৰকাৰৰ যিটো কেবিনেট বহিছিল তাতে দুটা সিদ্ধান্ত লৈছে, তাকে লৈ আজিৰ এই ভিডিঅ'টো। তো ফাৰ্ষ্ট অফ অল অসমত টোটেল 35 ডিষ্ট্ৰিক্ট আছে। ফাৰ্ষ্ট আপডেটটো হ'ল যে অসমৰ কৰিমগঞ্জ যোনখন ডিষ্ট্ৰিক্ট, সেই ডিষ্ট্ৰিক্টৰ নাম সলনি কৰা হ'ব, মানে চেঞ্জ কৰা হ'ব। ডিচাইড কৰা হৈছে কেবিনেটত যে কৰিমগঞ্জৰ সলনি এতিয়া শ্ৰীভূমি নামটো কৰা হ'ব, দিয়া হ'ব। আৰু নেক্সট আপডেটটো হ'ল সকলোৰ কাৰণে যিসকলে বাইক ৰাইড কৰে বা বাইক চলোৱায় বা স্কুটি চলায়, এভৰিৱান, মানে যদি ডকুমেণ্টছ নাই, গাড়ীৰ ডকুমেণ্টছ নাই বা নিজৰ লাইচেঞ্চ নাই, একো প্ৰব্লেম নাই, কেৱল অনলি হেলমেট থাকিব লাগিব। হেলমেট হ'লেই বাইক চলাব পাৰিব বা স্কুটি চলাব পাৰিব। তাৰে কাৰণে মানে কোনো ডকুমেণ্টছ নালাগে আৰু ফাইন কাটিব নোৱাৰে। আসাম পুলিচে মানে ফাইন কাটিব নোৱাৰে। এইটো কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে মানে কৈ দিলে যে অনলি হেলমেট থকাটো বাধ্যতামূলক। কাৰণ হেলমেট নাথাকিলে এজন মানুহৰ জীৱনটো মানে বিপদজনক, মানে যেতিয়া ৰাইড কৰিব তেতিয়া বিপদজনক, ৰিক্সি। তো হেলমেট থকাটো প্ৰয়োজনীয়। আৰু ফাৰ্ষ্ট হ'ল কৰিমগঞ্জৰ নামটো চেঞ্জ কৰি শ্ৰীভূমি নাম দিছে। তো এইখিনি আছিল। থেংক ইউ।